দিছো আজি ফুৰানৰ বাৰ্থডে কাৰণে গিফট দিছো সাৰপ্ৰাইজটো কেকে কৈ দিলা Happy birthday, happy birthday, happy birthday. Oh. সেইদিনা 24 তাৰিখে সঞ্জীৱৰ বাৰ্থডে আছিলে আৰু সন্ধিয়া পা কাৰেণ্ট নাছিলে মই ভাবিছো কাৰেণ্টৰ কিবা ইস্যু হৈছে বা কাৰেণ্ট নাই চাগে আমাৰ এইটো সাইডত পিছত গম পালো যে আমাৰ বাকি কাখৰ বিল্ডিং বিলাকত আছে আমাৰ বিল্ডিংটোত কাৰেণ্ট নাই তাৰপিছত যেতিয়া সন্ধিয়া পা ইনভাৰ্টাৰ আৰু বাৰ্থডে আগদিনা গুটেখিনি মানুহ সঞ্জীৱৰ ঘৰৰ মানুহ মোৰ ঘৰৰ মানুহ গুটেখিনি যেহেতু আহিছিলে যাৰ কাৰণে তাৰ মানে সব ফেন গুটে ৰুমত ফেন ইনভাৰ্টাৰ পুৰা ফাই চলি আছে তাৰপিছত যেতিয়া ৰাতি আমি কেক কাটা সময়লৈকে ধুনীয়াকৈ জ্বলি আছে তাৰপিছত যেতিয়া চাইছো আমাৰ ইমান সময় কাৰেণ্ট কিয় নাইকিয়া আৰু বাৰ্থডে ব্যস্ততাত বেছি মানে চোৱাও নাছিলোঁ ইফালে তাৰপিছত যেতিয়া গম পালোঁ যে অকল আমাৰ বিল্ডিঙত কাৰেণ্টটো নাই দেন গম পালোঁ যে আমাৰ বিল্ডিঙত কিবা তলতকৈ ৱায়াৰৰ শ্বৰ্ট চাৰ্কিট হৈছে যাৰ কাৰণে কাৰেণ্ট নাই কি অৱস্থা হৈছে গোটেই আলহীখিনি এতিয়া না ইনভাৰ্টাৰ চাৰ্জ আছে না কেনেকৈ শুম গোটেই ৰাতি নুশুলোঁ জানানে সঞ্জীৱৰ য়েছ আকৌ ফ্ৰিজত বিশেষকৈ কেক সঞ্জীৱৰ মনত পেলাই দিছে ৰ'ব ফ্ৰিজত যে কেক আছিলে পনীৰ আনি থৈছিলোঁ মিঠাই চিঠাই আনি থৈছিলোঁ মই চিন্তা হৈছে এইখিনিও বেয়া হৈ যাব এতিয়া কাইলৈতো যিহেতু বৃহস্পতিবাৰ বাৰ্থডে পৰিছিলে এইবাৰ সেইকাৰণে আগদিনা কিবা কিনি থৈছিলোঁ ভেজ খুৱাব লাগিব মানুহক যিখিনি মানুহক মানে আৰু ঘৰত আহে গতিকে মানে চবফালে চিন্তা বাঢ়ি গৈছিলে ৰাতি ইলেক্ট্ৰিচিয়ানক ফোন কৰিছোঁ কোনো আহিব 2-3 বজাত আমি মানে ৰাতি যে 12টা বজা কেকটো কাটালৈকে একো চিন্তা কৰা নাছিলোঁ মানে ভাবিছিলোঁ কাৰেণ্ট নাই আৰু পিছত যে ঘৰত আহিছে চা ইনভাৰ্টাৰ চলি আছে দেখোন কি যে হ'ব এই গোটেই ডেকৰেশ্যনখিনি কৰি দিছিলে আমাৰ কৌশিক তনুশ্ৰী গৌতমৰ ফ্ৰেণ্ড এনেকৈ মিলি কৰি দিছিলে থেংক ইউ এই সুযোগতে আৰু ৰাতি পুৱাই দিলোঁ আমি নুশুলোঁ তাৰমানে জানানে তাৰপিছত ৰাতিপুৱা প্লেন কৰিলোঁ ঘপককৈ 5:30মান বজাত ভক্তি কুটিৰ চাওঁ যিহেতু আমি নুশুলোঁ আৰু এইখন সময়খিনিনো কি কৰিম কাৰেণ্ট এতিয়ালৈকে অহাই নাছিলে ইলেক্ট্ৰিচিয়ান এতিয়া আহিবহে 9-10টাত আমি ভক্তি কুটিৰ গ'লোঁ ইমানেই ধুনীয়া পৰিৱেশ নহয় গোটেই ৰাতি মানে ষ্ট্ৰেছটো তাৰমানে একদম নাইকিয়া হৈ গ'ল ইমান ধুনীয়া পৰিৱেশ ভালকৈ দেখাব চেষ্টা কৰিছোঁ গোটেই পৰিৱেশটো ইনষ্টাগ্ৰামত বা ফেচবুকত ছ'চিয়েল মিডিয়াত একদম ভাইৰেল হৈ আছে গোটেই মন্দিৰটো মানে গৈ নহয় আপোনাক কেনেকৈ বুজাম এতিয়া আপোনাক গ'লেহে গম পাব আপোনাৰ এইখিনি কি বুলি কয় খাৰঘুলিত আছে ভক্তি কুটিৰ কৃষ্ণ টেম্পল হয় আৰু য'ত তাৰমানে গ'লে আপোনাৰ মনটো একদম ধুনীয়া পবিত্ৰ হৈ যাব মাজতে ধুনীয়াকৈ চবে আৰতি কৰিছিলে আৰু সেইখিনি সময়তে এটা ফুটেজ লৈ আপোনালোকৰ লগত থ'লোঁ আৰু জনাবচোন কেনেকুৱা লাগিছে তাৰ পৰা আহি পাওঁ মানে দেখিছোঁ আমাৰ পণ্ডিতজী আহি পাই গ'ল আমাৰ যিহেতু আজি সঞ্জীৱৰ বাৰ্থডে কাৰণে বিষ্ণু পূজা ভাগ কৰিম সঞ্জীৱে চাকি গছ জ্বলালে আজি গোসাঁই ঘৰত তাৰপিছত পূজা আৰম্ভ হ'ল পূজা বুলি ক'লে মনটো ভালে লাগি যায় চাওকচোন এইখিনি সময়লৈ ফাইনেলি কাৰেণ্টটো আহিলেগৈ চাগে সেইকেইটা মই অলপ পাহৰিছোঁ যিহেতু 24 জুলাইৰ ভিডিঅ' আৰু খুব ধুনীয়াকৈ মানে যোৱা ৰাতিটো ভাবিছোঁ মানে এনেকুৱা আৰু যে ইছৰাম বাৰ্থডেটো বা স্পইল হ'ল আৰু দিনটো যে কাৰেণ্ট নাথাকে কেনেকৈ হ'ব ফাইনেলি ভগৱান আছে ধুনীয়াকৈ আবেলি ইলেক্ট্ৰিচিয়ানো আহিলে আৰু ধুনীয়াকৈ কামখিনি হ'ল আৰু আজি কেক মানে আৰু কেক সঞ্জীৱে যে এইবাৰ ইমানকেইটা কেক কাটিছে নহয় তাৰ নিজৰে কেক কাটি এলাহ লাগি গৈছে আৰু সৰু পোৱালিকেইজনী এনেই কেক খাবলৈ ভাল পায় কিন্তু কেক দেখি সিহঁতৰ এনেকুৱা লাগিছে এই নাখাওঁ যা ফ্ৰিজত ভৰাই থোৱা আয়ো কি ধুনীয়াকৈ পূজা কৰিছে চাওকচোন পৰিৱেশটো মই দেখাই দিছোঁ কেক বন্ধু দে খাওঁ তাৰমানে কি মানে খাই থাকি মানে তালৰ মাতেটো কি মাত তাল আকৌ দেখা দিছোন হৈছে না Happy birthday. Go, fuki dia. Happy birthday to you. মানে ভাগে সেলিব্ৰেশ্যন চলি আছে আমি পূজা শেষ কৰি একাডেমি আহিলোঁ আৰু সঞ্জীৱৰ কাৰণে সকলোৱে বহুত এক্সাইটেড হৈ ৰৈ আছিলে যিহেতু এওঁলোক আমাৰ ফেমিলি হয় আৰু বাৰ্থডে বুলিতো নুখোলে নহ'ব মৰিগাঁও পাইছে দিব্য আৰু ময়ূৰদাহঁত বাকী অংকিততো আহিছে বিৰাট ভাল লাগিলে পলি আহিছে কেক খাই সিহঁতক কেক মই কৈছোঁ এলাহ লাগি গৈছিলে একাডেমি চেলিব্ৰেট কৰি আমি পুনৰ ঘৰলৈ যাম অলপ পিছত কাৰণ এওঁলোকক কিবা অৰ্ডাৰ কৰি খোৱালোঁ বাৰ্থডে বুলি আৰু সকলোৱে বিৰাট আগ্ৰহে ৰখি আছিল সঞ্জীৱ আহাল আৰু সকলোৱে ছাৰপ্ৰাইজ দিছে থেংক ইউ এভৰিৱান সঞ্জীৱৰ ফালৰ পৰা ইমান ধুনীয়াকৈ তোমালোকে সঞ্জীৱৰ দিনটো স্পেচিয়েল কৰি তোলাৰ কাৰণে
একাডেমীৰ পৰা আহি মই মজিয়াত অকণমান বাগৰি দিছিলোঁ মায়ে চুলিকেইডাল চুই দিছিলে কেতিয়া টোপনি গ'লো গমেই নাপালোঁ মানে 1.5 ঘণ্টামান সময় ক'লোঁ একদম একচুৱেলি গোটেই ৰাতি খোৱা নাছিলোঁ তাৰপিছত এতিয়াতো সময় কৈছোঁ নহয় ভাগে ভাগে চেলিব্ৰেশ্যন চলি আছে সন্ধিয়া বিল্ডিঙৰ মানুহ আৰু লগতে বন্ধু কেইজনমান আহিলে শুভাকাংক্ষী কেইজনমান আহিলে বাৰ্থডেৰ কাৰণে গতিকে তেওঁলোকৰ কাৰণেও কিবা কিবি ৰান্ধিলোঁ দেখাই আছোঁ কি ৰান্ধিছোঁ যিহেতু আজি বৃহস্পতিবাৰ পোলাও বনালোঁ সেইফালে পনীৰ বনালোঁ তাৰপিছত ক্ষীৰ বনোৱা হ'ল মিঠাই চিঠাই তেনেকৈ খোৱালোঁ আৰু কিবা কিবি যিকোনো যি পাৰিছোঁ আৰু বৃহস্পতিবাৰ বুলি আকৌ কেক কাটিছে আকৌ 3টা কেক কাটিব লৈছে মানে এবাৰ কাটি সঞ্জীৱৰ একদম হাৱা টাইট হৈ গৈছে Happy birthday, happy birthday, happy birthday to you. Thank you. Yay, thank you for coming. আমি সদায় ভাবোঁ মোৰ বাৰ্থডেও গৰমত সঞ্জীৱৰ বাৰ্থডেও গৰমত এদিনমান যদি ঠাণ্ডাত কাৰোবাৰ বাৰ্থডে পৰাহেঁতেন আমি ধুনীয়াকৈ বনফায়াৰ কৰি একদম চাদৰ ওপৰত চিকেন টিকেন পুৰি খালোহেঁতেন এনেকৈ ঢেৰ ভাবোঁ কিন্তু উপায় নাই জন্ম হ'লোঁ নহয় জুন জুলাই মাহত দুয়োটাই এনেকৈ চেলিব্ৰেট কৰিলোঁ সঞ্জীৱৰ বাৰ্থডে আশীৰ্বাদ কৰিব তাক